মই নিজে যিটো সমীক্ষা চলাইছিলোঁ অসমত যোৱা 10-12 দিনত, যিমান মোৰ চিনাকি মানুহ আছে আৰু যিমান ফোন নম্বৰ আছিলে সমষ্টিত অসমৰ, গোটেই চাৰিওফালে যোগাযোগ কৰি মোৰ নিজস্ব যিটো সমীক্ষা, সেইমতে বিজেপি বা NDA 90+ থাকিব আৰু আমাৰ বিহপুৰীয়াত 90,000+ আমি ভোট পাম, আমাৰ যিটো সমীক্ষা। বাকী যিখিনি সমীক্ষা আহিছে তেওঁলোকে এটা ডাঙৰ ফিগাৰ মাজত গেপ দিছে, যে কোনোবাই 80-100 বা কোনোবাই 70-100 এনেকৈ কৈ আছে। সেইখিনিয়ে মোক ক'বলগীয়া একো নাই। তেওঁলোকে এটা নিৰাপদ দূৰত্বত থাকি পেলাই এই এক্সিট পোলবিলাক দিয়ে, যাতে তেওঁলোকৰ যিটো ক্ৰেডিবিলিটি সেইটো যাতে নষ্ট নহয়। 20-25খন চিটৰ গেপ এটা দিয়ে মাজত। মই মোৰ নিজস্ব যিটো সমীক্ষা চলাইছিলোঁ, মই বিশেষকৈ আগৰ যিবিলাক পুৰণা সতীৰ্থ, মই কংগ্ৰেছ দলৰ সভাপতি থাকোঁ, তেওঁলোকৰ লগতো মই প্ৰতিটো সমষ্টিতে কিছু সংখ্যক লোকৰ লগত যোগাযোগ কৰিছিলোঁ। আৰু সেইমতে মই আপোনালোকক কৈছোঁ যে NDA অসমত 90+ পাব।